হেল্ল' গাইছ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনেজ ব্লগ, আৰু আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ অসম আৰক্ষী বিভাগৰ যিটো আহিবলগীয়া আমাৰ 4,000 ভেকেঞ্চিৰ কাৰণে। আৰু যিদিনাখন আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব সেই দিনাখনৰ পিছদিনাখনৰ পৰা আপোনালোকৰ এপ্লাই চলি যাব। আৰু লগত কি পষ্ট আহিব বুলি কৈছিলে, আসাম ফৰেষ্ট আৰু AFF কনষ্টেবল আৰু লগত আসাম কামাণ্ডো, এই গোটেই ভেকেঞ্চি মিলাই আপোনালোকৰ 4,000 ভেকেঞ্চি আহিব। আৰু তাত কি প্ৰচেছ হোৱাৰ চান্সটো আছে, আপোনালোকৰ কামাণ্ডোৰ কাৰণে 4.8 ৰানিং কৰিব লাগিব, আৰু লং জাম্প 4.17 ফুট মাৰিব লাগিব, 100 মিটাৰ 12ৰ ভিতৰত 12 ছেকেণ্ডৰ ভিতৰত আপোনালোকে সোমালে আপোনালোকৰ ভাল এটা মাৰ্ক আহিব। আৰু লং জাম্পটো এক্সিলেণ্ট লাগিব, তেতিয়া আপোনালোকৰ 69-70 মান ফালে আপোনালোকৰ কাৰণে ভাল। আৰু আসাম কামাণ্ডো তেতিয়া ফিক্স বুলি ধৰি ল'ব পাৰে। আৰু ভাইভাত ইমান চাইক'মেট্ৰিক টেষ্টত ইমান প্ৰভাৱ নাই। আপোনালোকৰ যদি ফিজিকেলত যদি ভালকৈ এটা মাৰ্ক উঠাই থৈ দিয়ে, তেতিয়া আপোনালোকৰ হয়তো চাইক'মেট্ৰিক টেষ্টত আপোনালোকে ইমান কুৱেশ্যন নকৰিব পাৰে। যিসকলে কিন্তু কমকৈ ভাইভাত বা চাইক'মেট্ৰিক টেষ্টত মাৰ্ক পায় সেইসকলক মানে অলপ সোধা পোছাটো কৰে। মোক ইমান সোধা নাছিলে, কিয়নো মোৰ ফিজিকেলত বহুত মাৰ্ক আছিলে, সেইকাৰণে মোক কুৱেশ্যনছ ইমান টাফকৈ লোৱা নাছিলে। আৰু 10-12টামান সুধিছিলে, ইমান টাফ প্ৰশ্ন নহয়, আপোনালোকে কোৱালিফাই হ'ব পাৰিব আসাম কামাণ্ডোৰ কাৰণে। আৰু অকল আপোনালোকে চিডিল মতে কৰক, 4.8টো আপোনালোকৰ 17-18 নোহোৱাৰ ভিতৰতে মাৰিবলৈ চেষ্টা কৰক। আৰু লং জাম্প এক্সিলেণ্ট মাৰক, চিন আপ এক্সিলেণ্ট মাৰক, আৰু 100 মিটাৰ 12 ছেকেণ্ডৰ ভিতৰত সোমাব চাব, তেতিয়া আপোনালোকৰ আসাম কামাণ্ডোৰ কাৰণে হৈ যাব। আৰু এজ লিমিটটো হৈছে 21ৰ পৰা 18ৰ পৰা আপোনালোকে 21লৈকে, যিসকলে জেনেৰেল কোটা আৰু ST কোটাৰ কাৰণে 26লৈকে পাৰে, 5 years আপোনালোকক যোগ কৰি দিয়ে, প্লাছ কৰি দিয়ে, আৰু 26লৈকে পাৰিব। আৰু যিসকলৰ মানে এইবাৰ আসাম কামাণ্ডোৰ কাৰণে বয়স নাই কিন্তু ফৰেষ্টৰ কাৰণে পাৰিব, ফৰেষ্টত আপোনালোকৰ 34লৈকে পাৰে, আপোনালোকে মাৰি চাব। আৰু তাত ইমান কষ্ট কৰিবলগীয়া নাই, আপোনালোকে অকল পঢ়া শুনাটো অলপ ভাল কৰিলেই হ'ল। 3200 মিটাৰ ৰানিং কৰিব লাগে, তাৰপিছত লং জাম্প মাৰিব লাগে, চিনাপ টিনাপ মাৰিব নালাগে। আপোনালোকে এক্সামতো আপোনালোকৰ 65 মান জিকে আহিব, তাৰপিছত 35 মান মেথছ আৰু ৰিজনিঙৰ আহিব। এইকেইটা আপোনালোকৰ যদি 60 ওপৰমান এটেণ্ড কৰিব পাৰে 100টা কুৱেশ্যনত, 1 মাৰ্কত 2টা কুৱেশ্যন আহে, হাফকৈ আহে 50কৈ, 50 মাৰ্কৰ মানে 1টা কুৱেশ্যন আহে। তাৰ পৰা আপোনালোকে 60 মান যদি এটেণ্ড কৰিব পাৰে, তেতিয়া আপোনালোকৰ 30+ হৈ যাব। 30+ হ'লে আপোনালোকৰ ফৰেষ্টৰ কাৰণে ৰখাব নোৱাৰে, যদি ফিজিকেলত আপোনালোকে 33-34 মান যদি উঠাই থৈ দিয়ে। ইমান কাট অফ নাযায়, কিয়নো ষ্টেট লেভেলত কাটা হয় কাট অফটো, ABUB লিখীয়া আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ নহয়। ডিষ্ট্ৰিক্ট ৱাইজত কাটিলে বহুত কাট অফটো যায়, কিয়নো তাত ডিষ্ট্ৰিক্ট ৱাইজত ভাগ কৰা হয় ভেকেঞ্চিটো। আৰু এই ফৰেষ্টৰ কাৰণে আপোনালোকে ষ্টেট ৱাইজত কাটা হ'ব কাট অফটো, সেইকাৰণে কাট অফটো কম যেন কাট অফ নাযায়। আৰু কষ্ট কৰিব লাগিব, অলপ পঢ়া শুনাটো ভাল কৰক, নাম আহি যাব। আৰু ভেকেঞ্চি আহি আছে জেলাৰ, এক্সাইজ, আসাম ফৰেষ্ট গাৰ্ড, AFF কনষ্টেবল, আসাম কামাণ্ডো, এই গোটেই ভেকেঞ্চি আহিব। আপোনালোকে অকল কষ্ট কৰি থাকক, ৰানিং কৰি থাকক, যেতিয়া ভেকেঞ্চি আহিব তেতিয়া আপোনালোকে ফালি দিব পাৰিব। আৰু কিছুমান এনেকুৱা বন্ধু আছে বা কিছুমান এনেকুৱা কেণ্ডিডেট আছে, যেতিয়া এপ্লাই হ'ব তাৰপিছত 15 দিন মানে মই ৰানিং কৰিম বা এমাহ মানে ৰানিং কৰিম, তাৰপিছত মই এনেই ইণ্টাৰভিউ দি চাম বা ইণ্টাৰভিউ দিব যাম, এনেই মই পাৰিম বুলি ভাবে, কিন্তু লাষ্টত গৈ কাট অফত নাহেগৈ। সেইকাৰণে আগৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব, আপোনালোকে কষ্ট কৰিব লাগিব, ভাল টাইমিঙত সোমাব চাব লাগিব। আপোনালোকৰ যিমান ফিল্ডত পাৰে ইমানেই তালৈ ইণ্টাৰভিউ জেগাত পাৰিবগৈ, তাতকৈ সঠিক নহয়। চবেই গমেই পায় এইটো, ইণ্টাৰভিউত কোনো ঘূৰা হ'ব নোৱাৰে, নিজৰ ফিল্ডতে ঘূৰা হ'ব লাগিব, তাত ভাল এটা ৰানিং কৰিব লাগিব, তেতিয়াই পাৰিব। আৰু গাইছে, আপোনালোকৰ মৰমৰ মোৰো চেনেলটো অলপ গ্ৰ' হৈছেগৈ, আৰু যিমান পাৰে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকৰ কাৰণে ভাল খবৰ আহি আছে, আৰু আপোনালোকৰ
ভেকেঞ্চি ওলাব, মামাই ইমানবাৰ কৈ আছে যেতিয়া, আৰু আপোনালোকৰ জানুৱাৰীৰ পৰা ৰানিং ষ্টাৰ্ট হ'ব পাৰে। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা কষ্ট কৰক। আৰু নৱেম্বৰ, এতিয়া ডিচেম্বৰ, জানুৱাৰী এমাহমান আছে, আৰু ডিচেম্বৰ মাহটো আছে। আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'বও পাৰে, ইণ্টাৰভিউ ল'বও পাৰে। সেইকাৰণে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। মোৰ মানে ইয়াত খাহ চৰ্দি আছে, পূৰা বেমাৰ হৈ আছে, সেইকাৰণে মাতটো অলপ কিবা হৈছে চাগে। আৰু বহুত কষ্টত ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। এই হাড় যি বা বাঢ়িছে কৈছে, সেইকাৰণে বহুত কষ্ট হৈ আছোঁ। এতিয়া সন্ধিয়া আকৌ ৰানিং নকৰিলেও নহয়, ট্ৰেইনিঙৰ কাৰণে অলপ কষ্ট কৰি যাব লাগিব। সেইকাৰণে আপোনালোকৰ কাৰণে আজিলৈকে ইমানেই ভিডিঅ'টো বনালোঁ। আপোনালোকে কষ্ট কৰক, কষ্টৰ ফল পাব। এয়াই বনালোঁ আজি। জয় হিন্দ, জয় ভাৰত।